মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ 97 ৰেংক পাইছোঁ আৰু প্ৰিপাৰেশ্যন মই অলমষ্ট মোৰ 3 বছৰ হ'ল প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা মই কোচিং কৰিছিলোঁ ফাৰ্ষ্টতে তাৰপাছত এইটো যোৱাবাৰ 2021ৰ যিটো APSC CC হৈছিলে তাতে মই ইণ্টাৰভিউ এপিয়াৰ্ড হৈছিলোঁ যোৱাবাৰ ইণ্টাৰভিউত নহ'ল এইবাৰ একাউণ্টছ অফিচাৰ পালোঁ যদি আমি প্ৰথমৰ পৰা জানিব বিচাৰো আৰম্ভণিৰ পৰা আজিলৈকে তোমাৰ প্ৰস্তুতি এই যাত্ৰা কেনে ধৰণৰ আছিল ষ্ট্ৰাগল ডেফিনেটলি আছিলে আৰু মোৰ ফেমিলিৰ বহুত ছাপৰ্টিভ হয় মা দেউতা কেতিয়াও মানে ফাইনেন্সিয়েলি ষ্ট্ৰেছ হ'ব দিয়া নাছিলে মোক এণ্ড আৰু মই মানে এইটোৱে ট্ৰাই কৰিছিলোঁ যাতে লাগি থাকিব পাৰোঁ আৰু গিভ আপ নকৰোঁ কাৰণ চবেই জানে এইটো পৰীক্ষা কিমান টাফ হয় আৰু সেইকাৰণে যাতে মই কণ্টিনিউ কৰিব পাৰোঁ যোৱাবাৰ নোহোৱাৰ পাছতো মই ট্ৰাই কৰিছোঁ আজি ভাবোঁ এটা ভাল পজিশ্যন এটা পাইছোঁ আৰু ডেফিনেটলি ৰেংক ইম্প্ৰুভমেণ্টৰ কাৰণে মই ট্ৰাই কৰিম আৰু মোৰ প্ৰায়ৰিটি UPSC যেহেতু এবাৰ সফলতা অৰ্জন লাভ কৰিছা কিমান সময়লৈকে পঢ়িছিলা কেনেধৰণে অধ্যয়ন কি ধৰণে কৰিছিলা অধ্যয়ন মই ট্ৰাই কৰিছিলোঁ যে মই চিলেবাছটোৰ লগতে ষ্টিক থাকোঁ চিলেবাছৰ বাহিৰত মই একো তেনেকৈ প্ৰিপেয়াৰ কৰা নাই নিউজ পেপাৰ কাৰেণ্ট এফেয়াৰ্ছ সকলোৱে কৰে সেইখিনিতকৈ মই ৰেগুলাৰ কৰিছিলোঁ আৰু সেইটোৱে কনচিষ্টেঞ্চি মেইনটেইন কৰিছিলোঁ আৰু এইখিনি যেহেতু নৱপ্ৰজন্মক কি দিয়া পৰামৰ্শ বা যদি APSC বা UPSCৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে কি ধৰণৰ পৰামৰ্শ আগবঢ়াবা বা সোশ্যাল মিডিয়াত বৰ্তমান যেটো সময় সোশ্যাল মিডিয়াৰ পৰা আপুনি জড়িত আছিল নে নাছিল এই সম্পৰ্কত কি ক'ব সোশ্যাল মিডিয়া মই প্ৰিপাৰেশ্যনৰ টাইমত বহুত কম মানে মই অকল WhatsAppটো ইউজ কৰিছিলোঁ ফ্ৰেণ্ডছ যিখিনি ক্লোজ ফ্ৰেণ্ডছৰ লগত কণ্টেক্ট ৰাখাৰ কাৰণে বাকী ফেচবুক ইনষ্টা এইবিলাক মই এতিয়াও নাই কৰা আছে কিন্তু মানে ইউজ বহুত কম কৰোঁ আৰু বাকি তেনেকুৱা এটা প্ৰিপেয়াৰ কৰা সকলৰ কাৰণে মই এটা বিশেষকৈ এটা মানে কথা ক'ব বিচাৰো যে মাৰ্কেটত এতিয়া বহুত সোৰ্সেস अवेलेबल এইটো হয় যে আমি মানে UPSC যেতিয়াৰ পৰা সিলেবাস সেম হৈছে APSC আৰু UPSC মাৰ্কেটত সোৰ্সেস মানে ইমান अवेलेबल হৈছে মানে আমি মানে অধিক মাসত বগলীকণা এনেকুৱা টাইপৰ হৈ যায় আৰু এইটো কাৰণে যাতে যিখিনি সিলেবাস এইটোৰ ওপৰতে ডিপেন্ডেন্ট থাকে মানে আমাৰ এনেকুৱা লাগে যেতিয়া মই সেইটো বস্তু নিজেও ফেস কৰিছো এনেকুৱা লাগে যে মোৰ লগৰজনে যি পঢ়িছে ময়ো হেতু ফলো কৰো হেতু একচুয়ালি মানে ভাল সলিউশন নহয় আৰু কাৰণ মোৰ লগৰজনৰ যেটো আন্ডাৰষ্টেণ্ডিং হেতু ডেফিনেটলি মই নহব পাৰে মই যিখিনি বস্তু গ্ৰেব কৰিব পাৰো হেতু মোৰ লগৰজনে নকৰিব পাৰে সেই কাৰণে মানে অকল মানে সিলেবাসটো ফোকাস কৰাটো মই বেছি ইম্পৰ্টেন্ট বুলি ভাবো আৰু এটো আজি এই পৰ্যায় পাবৰ কাৰণে ফ্যামিলি সাপোৰ্ট কেনেকুৱা আছে বহুত বেছি মোৰ মা দেউতা আৰু মানে মই অকল মানে মা দেউতাৰ কথা ক'লে নহব মোৰ মামা মাহী মহা মানে বহুত সাপোৰ্টিভ আৰু মই প্ৰিপেয়াৰ কৰি থকা টাইমতো মানে এটা মই যেতিয়া কোচিং কৰি আছিলো মই দিল্লীত আছিলো সেইখিনি সময়ত মই মামা মামীৰ ঘৰত আৰু তেতিয়া তেওঁলোকে মানে মেনশন কৰিব লাগিব আৰু মোৰ মামা মামীৰ কথা আৰু মহা মাহী মহা মোৰ দেউতা সদায় ফাইনান্সিয়ালি সাপোৰ্ট কৰিছে মোৰ মানে তেওঁ কয় আৰু যে মানে টেনশন ল'ব নালাগে আৰু ফাইনান্সিয়ালি কিবা অসুবিধা হলে মোৰ ফ্যামিলি ডেফিনেটলি বহুত বেছি সাপোৰ্ট মোৰ খুৰা আছে জেঠা আছে বহুত বেছি সাপোৰ্ট পাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত